মেণ্টেল টৰ্চাৰটো মই ভুগিব নোৱাৰি যদি কাইলে মই কিবা এটা বেলেগ ষ্টেপ লওঁ তেতিয়া কোনে ৰিস্ক ল'ব যি যে নিউজখিনি যে বজাই আছে মোক বজাই ল'ব দিছো বজাওকচোন কিমান বজাওক মোৰ গাড়ী ঠিক কৰিবলৈ মোক এতিয়া 2-3 লাখ টকা লাগিব তেওঁলোকৰ মানুহ দিব এই তেওঁলোকৰ পক্ষৰ মানুহে নিদিয়ে মোক এয়াই আমাৰ কিছুমান তথাকথিত অভিনেত্ৰী কিছুমান শ্বৰ্ট ফিল্ম কৰিলে কোনোবা দুখনমান চিৰিয়েল কৰিলে কোনোবা এখন চিনেমা কৰিলে অভিনেত্ৰী হৈ নাযায় অভিনেত্ৰী সঁচাকৈ অভিনয়ৰ লগত জড়িত থকা মানুহবোৰ হৈছে কোমল অন্তৰৰ মানুহ অকমানতে গলি যায় আৰু এক্সিডেণ্টটো কেতিয়াও মানুহে কৰোঁ বুলি নকৰে সেইটো সঁচা কথা কিন্তু এটলিষ্ট খবৰ এটা লোৱাটো তাৰ দায়িত্ব আৰু কৰ্তব্য লাগিছিলে মানৱীয়তা খাতিৰত আৰু নন্দিনী কাশ্যপ পুলিচে জনাওঁতেও পুলিচে খবৰ ইমান লোৱা নাই বুলি তেওঁলোকৰ ঘৰৰ ফালৰ পৰা জানিব পৰা গৈছে আচলতে আজিৰ সমাজখন তেনেকুৱাই এতিয়া এইকেইদিন নিউজৰ মানুহে দুলপাল লগাই আছে সেইকাৰণে পূৰা গৰম হৈ আছে দুদিন পাছত নিউজটো তল পৰিব আৰু দোষী মুকলি আকাশৰ তলত ঘূৰি ফুৰিব আৰু লগতে অভিযুক্তই দাখিল কৰিছে যে যিখন GMCHত লৈ গৈছিলে তাত ইমান অৱহেলিত হৈছে আৰু GMCHখনৰ বিষয়ে আমি ভালদৰে জ্ঞাত কেনেকুৱা হয় তাৰ ট্ৰিটমেণ্ট আৰু দোষীয়ে শাস্তি পাওক সামিৰুল হকৰ বিদেশী আত্মাৰ শান্তি কামনা কৰিলোঁ আৰু বাৰে বাৰে নন্দিনী কাশ্যপে এটা কথাই কৈছিলে সামিৰুল হকৰ অকণমান দুখ পাইছে সেই অকণমান দুখন ভৰি ভঙা হাত ভঙা কামিহাৰ ভঙা পেটত ব্লাড জমা হোৱা এনেকুৱা কিছুমান অকণমান দুখ আৰু তাই বাৰে বাৰে কৈ আছে গাড়ীখন 2-3 লাখ টকা খৰচ হ'ব তেওঁলোকে খৰচ বহন কৰিব জানো আৰে জীৱন মৃত্যুৰ সৈতে যুঁজি এজন ল'ৰা ঢুকাই গ'ল তথাপিও তাইৰ গাত চেতন নাহিলে এটা খবৰ তেওঁলোকৰ সামিৰুল হকৰ মাতৃ কেনেকুৱা হ'ব লাগিব এগৰাকী মাতৃয়ে কৈছে যিহেতু এটলিষ্ট যদি খবৰ ল'লে হয় মোৰ ল'ৰাটো খবৰ ল'লে হয় ভাল লাগিল হয় খবৰ ল'ৰাটো দূৰৰে কথা গাড়ীখনৰ লগত লাগি আছে তেনেকুৱা গাড়ী জীয়াই থাকিলে 1000খন কিনিব কিন্তু সেই ল'ৰাটোৰ সেই ছাত্ৰজনৰ জীৱনটো জানো ঘূৰাই আনিব পাৰিব আৰু দোষীয়ে উচিত শাস্তি পাব লাগে আমি তাকে কামনা কৰোঁ আমি সৰু মানুহ কমকৈ জানো আৰু ডাঙৰ মানুহৰ হাত বহুত দীঘল কিন্তু দোষীয়ে শাস্তি পাওক আৰু তেতিয়াহে দোষীয়ে শাস্তি পাব যেতিয়া নন্দিনী কাশ্যপ 10 বছৰ বা 20 বছৰ পৰ্যন্ত জেলত সোমাই থাকিব নহ'লে সামিৰুল হকৰ আত্মাই কেতিয়াও শান্তি নাপাব